বিশ্বনাথৰ এখন বিদ্যালয় ৬টা শ্ৰেণী এজন শিক্ষক শিক্ষাৰ্থীৰ সংখ্যা ৫৯ গৰাকী আন্তঃগাঁথনি আছে কিন্তু নাই শিক্ষক একমাত্ৰ শিক্ষক যে নাথাকিলে বন্ধ হৈ পৰে এই বিদ্যালয়খনৰ পাঠদান শিক্ষকৰ অভাৱৰ কথালৈ কিন্তু কাণসাৰ নাই শিক্ষা বিভাগৰ এখন বিদ্যালয় ৬টা শ্ৰেণী কোঠা ৫৯ জন শিক্ষাৰ্থী শিক্ষক মাত্ৰ এজন বিশ্বনাথৰ এখন চৰকাৰী বিদ্যালয়ৰ পপুলা স্বৰূপ এয়া অসম অৰুণাচল সীমান্তৰ মহালক্ষ্মী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এয়া বিগত ফেব্ৰুৱাৰী মাহৰ পৰা এজন শিক্ষকৰে চলি আছে এইখন বিদ্যালয় এই শিক্ষকজনে ৬টা শ্ৰেণী কোঠাত পাঠদান কৰিব লাগে কাৰণ যোৱা ফেব্ৰুৱাৰী মাহত প্ৰধান শিক্ষকজনে অৱসৰ লোৱাৰ পিছত এই ক্ষেত্ৰৰ ওপৰতেই পৰিল ৬টা শ্ৰেণী কোঠাৰ পাঠদানৰ গুৰু দায়িত্ব হে কিদৰে পাঠদান কৰে শুনকচোন বহুতখিনি অসুবিধা হৈছে বহুতখিনি অসুবিধাৰ মাজতো তীব্ৰ প্ৰত্যাহ্বানৰ মাজতো মই যিমানখিনি পাৰিছোঁ ল'ৰা ছোৱালীক পাঠদান কৰি আহিছোঁ আৰু মই সময়মতে বিদ্যালয়ত উপস্থিত হৈছোঁ আৰু মই বেমাৰ আজাৰ থাকোঁতেও বিদ্যালয়ত আহিব লগা হৈছে কিয়নো মই এজনীয়া শিক্ষক ল'ৰা ছোৱালী ক্লাছ 5ৰ ল'ৰা ছোৱালী সিহঁতক মই ক শ্ৰেণীটো কেতিয়াবা পঢ়াবলগীয়া হৈ যায় সিহঁতক পঢ়াবলৈ দি দিওঁ ক খ অ আ সিহঁতক শিকাবলৈ দিওঁ আৰু মাজে মাজে কি কৰোঁ কিছুমানক লিখিবলৈ দিওঁ আৰু কিছুমানক পঢ়াই থাকোঁ তেনেকুৱা কৰিবলগীয়া হৈ থাকে যদি এখেতৰ অসুখ হয় বা বিদ্যালয়ৰ কামত বাহিৰলৈ যাব লাগে তেন্তে শিক্ষাৰ্থীসকলক ঘৰা ঘূৰি যাবলৈ দি তলা মাৰিব লগাও হয় বিদ্যালয়খনত অফিচত যদি কাৰ্যালয়ত যদি কাৰা নিৰ্দেশনা হিচাপে যদি মোক মাতে তেতিয়া মই বিদ্যালয়খন বন্ধ কৰি যাবলগীয়া হয় আৰু যদি তেনেকুৱা কিবা ২টা-৩টা বজাত যদি যাবলগীয়াও থাকে তেতিয়া মই কিন্তু শ্ৰেণী কৰিয়ে যাম আৰু যদি মোৰ ব্যক্তিগত অসুবিধা হয় তেতিয়া মই জ্বৰ চৰ উঠিলে মই বিদ্যালয়ত আহিছোঁ আৰু এবাৰ অলপ দিন আগতে মোৰ এক্সিডেণ্ট এটা হ'ল সেই এক্সিডেণ্টৰ দিনা বিদ্যালয়খনটো বন্ধ থাকি গ'ল ২টা কোঠাতে ৬টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক বহুৱাই কৰি যায় পাঠদান শিক্ষা বিভাগে শিক্ষাৰ উন্নতিৰ বাবে বিভিন্ন আঁচনি গ্ৰহণৰ ঢাক ঢোল বজাই যদিও এনেবোৰ বিদ্যালয়ে শিক্ষা বিভাগৰ পপুলা স্বৰূপ উদঙাই দিয়ে বিশ্বনাথৰ পৰা কেমেৰা পাৰ্চন শান্তনুৰ সৈতে হেমন্ত শইকীয়া নিউজ লাইভ